অভিযোগ আপোনালোকে ইতিমধ্যে গম পাইছে যে 21 নং বন্দিহানা গাঁও পঞ্চায়তৰ ফালৰ পৰা তিনিটা দলৰ মনোনয়ন পত্ৰ দাখিল কৰিছিলে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন দাখিল কৰিছিলে, AIUDFৰ এজন দাখিল কৰিছিলে, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা এজন প্ৰাৰ্থী দিয়া হৈছিলে। তাৰে পৰা ইতিমধ্যে আপোনালোকে মিডিয়াৰ জৰিয়তে আপোনালোকে গম পাইছে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিজন প্ৰাৰ্থী আছিলে তেখেতৰ মনোনয়ন পত্ৰখন স্ক্ৰুটনিৰ জৰিয়তে তেখেতৰ মনোনয়ন পত্ৰখন বাতিল কৰিছে। আৰু ইতিমধ্যে আমি শুনা পাই আছোঁ যে AIUDF দলৰ যিখন বন্দিহানা 21 নং বন্দিহানা গাঁও পঞ্চায়তৰ যিজন প্ৰাৰ্থী, ইতিমধ্যে সেই প্ৰাৰ্থী মই তেখেতৰ ঘৰত যোৱা নাই, কিন্তু শুনি আছোঁ সকলো ৰাইজে কৈ আছে যে তেখেতৰ ঘৰত চেনিটাৰী টয়লেট নাই। তো এয়া দুৰ্ভাগ্যজনক কথা যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ নেতৃত্বত যি সময়ত স্বচ্ছ ভাৰত অভিযানৰ যি কাৰ্যসূচী হাতত লৈছে, যে সকলোৰে ঘৰত শৌচালয় দিয়াৰ পিছতো আজি এজন কাউন্সিলৰ পদৰ প্ৰাৰ্থী হৈ যিজন প্ৰাৰ্থীৰ ক্ষেত্ৰত চৰকাৰৰ কিছুমান নিয়ম নীতি বান্ধি দিছে, যিজন ইলেকশ্যন কমিশ্যনৰ তৰফৰ পৰা কিছু নিয়ম নীতি বান্ধি দিছে, যে নিৰ্বাচন খেলিবলৈ হ'লে তাৰ ঘৰত চেনিটাৰী টয়লেটটো বাধ্যতামূলক। এয়া দুৰ্ভাগ্যজনক কথা যে এজন কাউন্সিলৰ প্ৰাৰ্থী কেনেকৈ ভুৱা শপতনামা লিখি তাতে টয়লেট থকা বুলি জনাই যিয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। এয়া একেবাৰে দুৰ্ভাগ্যজনক কথা যে আজিৰ দিনত টয়লেট নথকাকৈ কেনেকৈ পাৰে এজন মানুহ ভুৱা মনোনয়ন পত্ৰ দাখিল কৰিবলৈ। গতিকে আমি ইতিমধ্যে হয়তো আমাৰ তৰফৰ পৰা কোনো ধৰণৰ অভিযোগ দাখিল কৰা হোৱা নাই। আমাৰ হয়তো এই সম্পৰ্কে আমি নিশ্চয় জিলা উপায়ুক্ত মহোদয়লৈ আমি নিশ্চয় অভিযোগ দাখিল কৰিম যে এজন কাউন্সিলৰ পদৰ প্ৰাৰ্থী হৈ কেনেকৈ এজন মানুহ সম্ভৱ যে মিছা শপতনামা লিখি মনোনয়ন পত্ৰ দাখিল কৰিব লাগে। গতিকে আমি জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে আমি দাবী জনাইছোঁ যে তেখেতৰ মনোনয়ন পত্ৰখন স্ক্ৰুটনিৰ জৰিয়তে তেখেতৰ মনোনয়ন পত্ৰখন বাতিল কৰিব লাগে। নামটো হাছিনা বেগম। আৰু অতি সোনকালে যিয়ে ভুৱা তথ্য দি চৰকাৰক ভেঙুচালি কৰিব বিচাৰিছে, ইলেকশ্যন কমিশ্যনক বুঢ়া আঙুলি দেখাব বিচাৰিছে, ইয়াক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে আৰু গ্ৰেপ্তাৰ কৰি ইয়াক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। চৰকাৰলৈ এইটো আহ্বান যে ইলেকশ্যন কমিশ্যনৰ যি নীতি নিৰ্দেশনা ই ভেঙুচালি কৰি নিয়ম উলংঘা কৰি যে আজি টয়লেট নথকাকৈ, দুৰ্ভাগ্যজনক কথা যে আজি চৰকাৰৰ ইমান প্ৰচেষ্টাৰ ফলতো যদি তাৰ ঘৰত টয়লেট নথকাকৈ ভুৱা মনোনয়ন পত্ৰ, ভুৱা শপতনামা লিখি যদি মনোনয়ন পত্ৰ দাখিল কৰিব, ইয়াক 100% ইয়াক গ্ৰেপ্তাৰ কৰিব লাগে। ইয়াক কিয় ভুৱা তথ্য দি সি মনোনয়ন পত্ৰ দাখিল কৰিব? হাছিনা গ্ৰেপ্তাৰ কৰিব লাগে, কিয় নকৰিব? আজি নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত, BJP চৰকাৰৰ দিনত যদি কোনোবাই ভুৱা 2 নম্বৰী কাম কৰিছে তাক কিয় বচাই ৰাখিব? তাক গ্ৰেপ্তাৰ কৰিব লাগে। আমি দাবী জনাইছোঁ তাক গ্ৰেপ্তাৰ কৰিব লাগে। আমাৰ অভিযোগ হ'ল আমাৰ এই বন্দিহানা গাঁও পঞ্চায়তত যিটো আমাৰ পঞ্চায়ত ইলেকশ্যন হৈ আছে, আমাৰ অসম চৰকাৰে নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা যিটো আমাৰ পঞ্চায়ত মিনিষ্টাৰ যিটো গাইডলাইন বান্ধি দিছে যে 33টা গাইডলাইন আমাক ইতিমধ্যে নিউজ লাইভৰ জৰিয়তে চবকে গাইডলাইন দি দিছে যে 33টা গাইডলাইনৰ ভিতৰত যদি কোনোবাই এটা গাইডলাইন অৱলম্বন কৰে তেওঁৰ নমিনেশ্যন বাতিল কৰা হ'ব। তে এইখন পঞ্চায়তৰ UDF দলৰ প্ৰাৰ্থী হাছিনা বেগম কাউন্সিলৰ পদত তেওঁ মনোনয়ন দাখিল কৰিছে। 33টা গাইডলাইনৰ ভিতৰত তেওঁৰ যিটো টয়লেট, চেনিটাৰী লেট্ৰিন তেওঁৰ ঘৰত নথকাত ইমান এটা ডাঙৰ কাউন্সিলৰ পদত তেওঁ কেনেকৈ শপতনামাত মিছা প্ৰমাণ দিছে যে মোৰ ঘৰত চেনিটাৰী লেট্ৰিন আছে। তাই আমি অসম চৰকাৰক এই চেনেলৰ জৰিয়তে আমি জনাইছোঁ যে তেওঁৰ যিজন মানুহ কালপিক চৰকাৰক অপমানা কৰি তেওঁ মিছা ভুৱা প্ৰমাণ দিছে যে মোৰ ঘৰত লেট্ৰিন আছে, তেওঁৰ নমিনেশ্যন অতি সোনকালে বাতিল কৰিব লাগে। তাই আমি ৰাইজৰ তৰফৰ পৰা আমি অভিযোগ যে এনেকুৱা মানুহ যদি আগতে আমাৰ অসম চৰকাৰক যদি প্ৰতাৰণা কৰিব পাৰে, তেওঁ ৰাইজৰ প্ৰতিনিধি হ'লে তেওঁ আমাৰ এই ৰাইজৰ কি কাম কৰিব? তে এইখিনি কিবা অভিযোগ দিছে নেকি জিলা উপায়ুক্তক? আমি জিলা উপায়ুক্তক অভিযোগ এখন দিছোঁ।
আমাৰ লগত লিখিত কমপ্লেইন আছে। আৰু কেইগৰাকী কেণ্ডিডেট আছে? ইয়াতে কেণ্ডিডেট আছে বৰ্তমান 2 গৰাকী, ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী কাউন্সিলৰ কেণ্ডিডেট আছে আৰু AIUDFৰ আছে। যদি কিবা বিহুত 3খন কেণ্ডিডেট আছিলে আৰু এজন কেণ্ডিডেট আছিলে কংগ্ৰেছ দলৰ কাউন্সিলৰ পদৰ, তেওঁৰ মনোনয়ন ইতিমধ্যে বাতিল কৰি দিছে। যদি কিবা ব্যৱস্থা নলয় আপোনালোকে ৰাইজে কিবা বিহুত ব্যৱস্থা বা গ্ৰহণ কৰিব নেকি? তে আমি যদি আমাৰ এই অসম চৰকাৰ বা উপায়ুক্তই যদি কোনোবা ব্যৱস্থা নলয়, আমি সকলো ৰাইজে আমি ৰাজপথলৈ ওলাই আহিম। আমি লাগিলে আমি DC অফিচলৈ আমি আন্দোলন চলাই যাম বা চলাই যাই থাকিম। কিয়নো যিহেতু অসম চৰকাৰে যিমানবোৰ সুন্দৰ এখন পদক্ষেপ লৈছে, এনেকুৱা এটা গাইডলাইন দিছে, তেওঁ কিয় চৰকাৰৰ চকুত ধূলি দি তেওঁ ৰাজনীতি কৰিবলৈ বিচাৰিছে? আমি সকলো ৰাইজে আমি ৰাজপথলৈ ওলাবলৈ বাধ্য হৈ যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।